নমস্কাৰ অসমবাসী আশা কৰিছো আপোনালোকে ভালে আছে স্বাগতম জনাইছো মেইনপ্ৰিয়া চেনেলটোলৈ আপোনালোকে যদি ভিডিওগ্ৰাফি কৰি ভাল পায় ইনষ্টাগ্ৰামৰ কাৰণে ফেচবুকৰ কাৰণে নাইবা ইউটিউবৰ কাৰণে যদি আপোনালোকে ওয়্যাৰলেছ মাইক বিচাৰি আছে তেতিয়াহলে এই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হ'বলৈ যায় আছে আপোনালোকে যদি আমাৰ ভিডিওবিলাক চাই ভাল পায় তেতিয়াহলে ভিডিওবিলাক লাইক কৰি যাব সুন্দৰকৈ এটা কমেন্ট দি যাব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বলক এতিয়া মই ভিডিওটো আগবঢ়াম ইয়াৰ আগতে মই আপোনালোকক এটা বস্তু ক্লিয়াৰ কৰি দিও যে এটো কোনো প্ৰমোশনাল ভিডিও নহয় মই নিজে পাৰচেজ কৰি আনিছো আৰু এতিয়া বলক আনবক্সিং কৰো বক্সটো আপোনালোকে এনেকৈ দেখা হ'ব প্ৰথম গ্ৰীনাৰৰ S13 Pro এই দেখা পাইছে আপোনালোকে এইটো মডেল হয় আপোনালোকে যেতিয়া কিনিব তেতিয়া এবাৰ মোক কমেন্ট কৰি সুধিব পাৰে যদি আপোনালোকৰ কিনিব ইচ্ছা যায় আৰু নাইবা আপোনালোকে ডাইৰেক্ট S13 Pro Flipkart বা বেলেগ ওয়েবসাইটত আপোনালোকে মাৰিব শপিং সাইটত তাতে পাই যাব তো তেতিয়া বক্সটো আনবক্সিং কৰো বলা বক্সটো যদি খুলে আপোনালোকে প্ৰথমতে ওয়াৰেন্টি কাৰ্ডখন পাব আৰু ওয়াৰেন্টি কাৰ্ডত এটা স্ক্যানাৰ আছে হেতু স্ক্যান কৰি আপোনালোকে 1 ইয়াৰৰ কাৰণে ওয়াৰেন্টি अवेलेबल কৰিব পাৰে আপোনালোকৰ কাৰণে আৰু এতিয়া যদি ওয়াৰেন্টি কাৰ্ডখন আমি কাকত থওঁ তেতিয়াহলে এইটো মেইন বক্সটো আপোনালোক দেখাই আছে তাৰ আগত আমি চাও কি আছে আৰু বক্সটোত এয়া আপোনালোকে দেখা পাইছে এডাল কেবল আছে কেবলডাল আমি ওপেন কৰিব প্ৰথমতে কেবলডালৰ ভিতৰত আপোনালোকে দেখা পাব দুটা সি পইণ্টৰ পিন সেই দুটা পিনেৰে আপোনালোকে ট্ৰান্সমিটাৰ দুটা যেহেতু পাব সেই দুটা একেলগে চাৰ্জ কৰিব পাৰে আৰু এফালে এডাপ্টাৰৰ প্লাগ আছে হেতু আপোনালোকে কানেক্ট কৰি ডাইৰেক্ট চাৰ্জ কৰিব পাৰে আৰু এডাপ্টাৰটো ইয়াৰ লগত अवेलेबल নহয় তাৰ লগতে এটো আপোনাৰ OTG ডিভাইস আছে যদি আপোনালোকে আইফোন ইউজ কৰে তেতিয়াহলে এটো OTG ডিভাইস ইউজ কৰিব পাৰে তাৰ লগতে ইয়াতে আছে এটা ইউজাৰ মেনুৱেলখনো আপোনালোকে পঢ়িব পাৰে কমপ্লিট ডিটেইলছ ইয়াতে লিখা আছে এতিয়া আমি বক্সটো খুলিবলৈ যাই আছো এটো মেইন গ্ৰীনাৰৰ বক্স হয় ইয়াতে ডিসপ্লে আপোনালোকে দেখা পাই যাব বৰ্তমান দেখা পোৱা নাই কাৰণ এটো এটা নতুন প্ৰডাক্ট হয় আৰু মোৰ ইয়াতে ফুল চাৰ্জ আছে অলপ আগতে মই চাইছিলো আপোনালোকে যেতিয়া চাৰ্জাৰ কানেক্ট কৰিব ইয়াতে সি টাইপৰ চাৰ্জাৰ আপোনালোকে এই পিনে কানেক্ট কৰিব পাৰে দুটা ট্ৰান্সমিটাৰ পাব আৰু এটা ৰিসিভাৰ পাব এনেকুৱা এটা ট্ৰান্সমিটাৰ আপোনালোকে পাব যত আপোনালোকৰ এটা কন্ট্ৰোল পেনেল আছে এটা সুইচ আছে সেই সুইচটোৰে আপোনালোকে গটেকেটা মোড ইয়াতে কন্ট্ৰোল কৰিব পাৰে সেকেন্ড ৰিসিভাৰটো আপোনালোকে সেম কন্ট্ৰোলাৰ পাব এটা সুইচ আছে আৰু বাকি এনেকুৱা ইন্টাৰফাৰেন্স আপোনালোকে দেখা পাব আৰু ইয়াতে এনেকুৱা এটা এপাৰেটাছ আছে যেটো এপাৰেটাছে যদি আপোনালোকে বটা থকা জায়গাত শুট কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকৰ কোনো ডিস্টাৰবেন্স নাহে আৰু ইয়াতে 3 লেভেলৰ নয়েজ ক্যান্সেলেশন আছে হেতু আপোনালোকক মই দেখাই আছো কেনেকৈ ক্যান্সেলেশন কৰিব পাৰিব আপোনালোকে তাৰ লগতে এটো এটা ৰিসিভাৰ আছে যোনটো আপোনালোকে এন্ড্ৰইড মোবাইলৰ পিছপিনে যত চাৰ্জিং পইণ্ট আছে তাতে আপোনালোকে ইজিলি কানেক্ট কৰিব পাৰে আৰু যদি আপোনালোকে iOS ডিভাইস কানেক্ট কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকে প্ৰথমতে আপোনালোকৰ OTG ডিভাইসটো ইয়াতে লগাব লাগিব পিছপিনে লগাই আপোনালোকে চাৰ্জিং পইণ্ট iOS ডিভাইসৰ তাতে আপোনালোকে কানেক্ট কৰিব পাৰে আৰু যদি আপোনালোকে ব্লগিং কৰি থকাৰ টাইমত নাইবা আপোনালোকে যদি ভিডিওগ্ৰাফি কৰি থকাৰ টাইমত যদি আপোনালোকে মোবাইলত চাৰ্জ কৰিব বিচাৰে তেতিয়াহলে আপোনালোকৰ কাৰণে অপচন अवेलेबल আছে ইয়াতে আপোনালোকে এই পিনেৰে চাৰ্জ কৰিব পাৰে ৰিসিভাৰটোৰ কাৰণে কোনো চাৰ্জিং পইণ্টৰ জৰুৰত নাই ৰিসিভাৰটোৰ কোনো বেটাৰি নাই গতিকে আপোনালোকে ৰিসিভাৰটোক চাৰ্জ কৰিবলৈ কোনো দৰকাৰ নহয় এটো খালি দিয়া হৈছে এটো কাৰণে যেতিয়া আপোনালোকে ভিডিওগ্ৰাফি কৰি থাকিব তেতিয়া আপোনালোকক কিবা কাৰণত চাৰ্জ জৰুৰত হ'ব পাৰে দৰকাৰ হ'ব পাৰে কাৰণে আপোনালোকে চাৰ্জ কৰিব পাৰে আইফোনতো চাৰ্জ কৰিব পাৰে আপোনালোকে ডাইৰেক্ট এটোৰে নাইবা আপোনালোকে এন্ড্ৰইড ডিভাইসতো এটোৰে চাৰ্জ কৰিব পাৰে আৰু এই ভিডিওটো আপোনালোকৰ কাৰণে এই কাৰণে হেল্পফুল হ'বলৈ যায় আছে যেহেতু আপোনালোকে অলৰেডি যিখিনি ভিডিও চালে সেইখিনি এইটোৰ অবিহনে চালে কাৰণ মোৰ লগতো মাইক নাছিলে আপোনালোকে জানে আপোনালোকে যদি মোৰ ভিডিওবিলাক চাই আছে বা আমাৰ ভিডিওবিলাক যদি আপোনালোকে চাই আছে আৰু এতিয়া আপোনালোকৰ কাৰণে মই পৰীক্ষা কৰি চাব বিচাৰিছো এইটো মোৰ মোবাইলত লগাই আপোনালোকক দেখাই আছো আৰু নেক্সট ভিডিওখিনি আপোনালোকে মাইক্ৰোফোনেৰে দেখাব প্লেস কৰিলে ইয়াতে দেখা হ'ব আপোনালোকে এটা গ্ৰীন লাইট তলৰ পিনে জ্বলিছে যোনটো বেটাৰি ইন্ডিকেট কৰিব গ্ৰীন লাইট মানে 80 to 100% চাৰ্জ আছে যদি ইয়েলো লাইট হয় তেতিয়াহলে 80% ৰ তলত আছে আৰু 20% ৰ ওপৰত আছে আৰু যদি ৰঙা লাইট আপোনালোকে ইয়াতে দেখা পায় তেতিয়াহলে আপোনালোকে হনকালে চাৰ্জ কৰিব লাগিব আৰু এটো ইন্ডিকেট কৰে যে ৰঙা লাইট মানে 20% ৰ তলত চাৰ্জ আছে আপোনাৰ ডিভাইস আপোনালোকে আগৰ পাৰ্টখিনিত যোনটো ভয়েস পাইছিলে আৰু এতিয়া যোনটো ভয়েস পাই আছে তাতে কিবা ডিফাৰেন্স পাইছেনে আপোনালোকে যদি ডিফাৰেন্স পাইছে তেতিয়াহলে প্লিজ কমেন্ট কৰি জনাওক আৰু
এনেকুৱা এতিয়া ভিডিও আপোনালোকে নেক্সট টাইম পাই থাকিব তাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব নেক্সট আপোনালোক মই জনাই আছো যে ইয়াতে আপোনালোকে এতিয়া দুটা ইন্ডিকেটৰ দেখা পাই আছে যদি আপোনালোকে বাহিৰত শুটিং কৰিবলৈ যায় আছে তেতিয়াহলে ইয়াতে লেভেল 3 এটা ইন্ডিকেটৰ পাব আপোনালোকে লেভেল 1 লেভেল 2 আৰু লেভেল 3 আপোনালোকে কৰিব পাৰে লেভেল 1 টো বেছি হাল্লা নহয় কম হাল্লা হয় ব্যাকগ্ৰাউণ্ডত তেতিয়া আপোনালোকে শুট কৰিব পাৰে লেভেল 1 ত লেভেল 2 অলপ মিডিয়াম হাল্লাত আপোনালোকে ইউজ কৰিব পাৰে আৰু লেভেল 3 টো বহুত বেছি আপোনালোকে যদি মাৰ্কেট এৰিয়া বা বহুত বেছি হাই হাল্লা হৈ আছে তেতিয়াহলে আপোনালোকে লেভেল 3 ইউজ কৰিব পাৰে আৰু এটা মোড এইটো মাইকত अवेलेबल হয় ইকো মোড যদি আপোনালোকে আপোনালোকৰ চেনেলত বা আপোনালোকৰ ভিডিওগ্ৰাফিত গান গাম বুলি ভাবিছে তেতিয়াহলে আপোনালোকে হেইটো মোড ইউজ কৰি গান গাব পাৰে বহুত ধুনীয়া হয় আজি মই আপোনালোকক গটেকেইটা মোড দেখাই আছো এতিয়া প্ৰথমতে আপোনালোকক শিকাও মই যে মোডটো কেনেকৈ চেঞ্জ হয় এতিয়া আপোনালোকে দেখা পাইছে ইয়াতে সিঙ্গেল ইন্ডিকেটৰ জ্বলি আছে সিঙ্গেল লাইট জ্বলি আছে তাৰ মানে আপোনালোকৰ যোনটো ৰিসিভাৰ আছে তাৰ লগত এটো কানেক্ট হৈ আছে আপোনালোকে যোনটো এটো বটন আছে হেতু সিঙ্গেল এবাৰ প্ৰেছ কৰিব তেতিয়াহলে নয়েজ ক্যান্সেলেশন লেভেল 1 অন হ'ব আৰু ইয়াতে লেভেল 1 অন হ'ব বুলি কেনেকৈ গম পাব আপোনালোকে সিঙ্গেল ব্লিংক কৰিব প্ৰথম লাইটটো যোনটো ওপৰৰ লাইট আছে এটো প্ৰথম এবাৰ ব্লিংক কৰিব এতিয়া চাব মই প্ৰেছ কৰি আছো এবাৰ ব্লিংক কৰিলে আপোনালোকে যে অলপ আগতে ভিডিওত ভয়েস শুনা পাই আছিল আৰু এতিয়া ভয়েস শুনা পাইছে অলপ ডিফাৰেন্স পাইছে নে আপোনালোকে কমেন্ট বক্সত জনাব এটো হৈছে লেভেল 1 ৰ নয়েজ ক্যান্সেলেশন এতিয়া মই লেভেল 2 নয়েজ ক্যান্সেলেশন অন কৰি আপোনালোকক দেখাই আছো এবাৰে আপোনালোকে প্ৰেছ কৰিব লাগিব কিন্তু ইয়াতে আপোনালোকে দুবাৰ ব্লিংক দেখা পাব লাইটটো প্ৰথম লাইটটো আপোনালোকৰ দুবাৰ ব্লিংক হ'ব এবাৰ দেখা পাইছে আপোনালোকে লেভেল 2 নয়েজ ক্যান্সেলেশন এটো ডিভাইসে অন কৰিছে এতিয়া একো ডিফাৰেন্স আপোনালোকে হিমান নাপাব পাৰে বা পাব পাৰে আপোনালোকে কিন্তু মই আপোনালোকক ফেন অন কৰি দেখাই আছো আপোনালোকে চাব যে ওপৰত আমাৰ ফেনখন বন্ধ হৈ আছে দেখাই দিয়া ওপৰত আৰু মই এতিয়া অলপ পিছত দেখাই আছো আপোনালোকক ফেন অন কৰি গতিকে ডিফাৰেন্সটো আপোনালোকে জনাব আমাক কমেন্ট বক্সত আৰু এতিয়া মই ফেন অন কৰিব যাই আছো এতিয়া আপোনালোকে দেখা পাইছে যে মই ভিডিওগ্ৰাফি কৰি আছো আৰু আমাৰ ফেনখন অন হৈ আছে ফেনখন দেখা পাইছে গতিকে ভয়েসৰ কিবা ডিফাৰেন্স পাইছে নে আপোনালোকে কমেন্ট বক্সত জনাওক আৰু মই আপোনালোকক দেখাই আছো যে লেভেল 3 নয়েজ ক্যান্সেলেশন টো অন কৰি আছো এতিয়া লেভেল 2 আছে আপোনালোকে দেখা পাইছিলে ভিডিওটোত আৰু যদি স্কিপ নকৰাকৈ আপোনালোকে ভিডিও চাইছে তেতিয়াহলে আপোনালোকে দেখা পাইছে কেনেকৈ কন্ট্ৰোল কৰিব পাৰে আৰু যদি আপোনালোকে ভিডিওটো স্কিপ কৰিছে তেতিয়াহলে এইটো ভিডিও আপোনালোকৰ কাৰণে হেল্পফুল অলপো নহয় গতিকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা চাব এতিয়া মই লেভেল 3 নয়েজ ক্যান্সেলেশন অন কৰিব যাই আছো তিনটা ব্লিংক কৰিব যদি লেভেল 3 অন কৰিব লাগে আপোনালোকে কেতিয়াবা যদি হাই হাল্লা বেছি এৰিয়া যায় আছে তেতিয়া তিনটা ব্লিংক কৰিব আৰু আপোনালোকে এতিয়া লেভেল 3 নয়েজ ক্যান্সেলেশনৰ ভয়েস দেখা পাই আছে এতিয়া মই আপোনালোকক ইকো মোড অন কৰি দেখাই আছো কিন্তু ইকো মোড অন কৰি দেখুৱাৰ আগতে মই আৰু এটা আপোনালোকক ইয়াতে ফিচাৰ্স কৰিব যাই আছো আপোনালোকৰ যদি কিবা কাৰণত যদি ভিডিওগ্ৰাফিৰ কিছুমান ভয়েস মিউট কৰিব লগা হয় তেতিয়াহলে আপোনালোকে কেনেকৈ কৰিব হেতু এটা অপচন থাকিব লাগে ইয়াতে গতিকে হেতু অপচনো একেসকলে अवेलेबल কৰাইছে হেতু অপচনৰ কাৰণে যোনটো পাৱাৰ বাটন হয় হেতু ডাবল ক্লিক কৰিব পাৰে ডাবল ক্লিক কৰিলে আপোনাৰ ডাবল টেপ মানে লগালগ আপুনি ডাবল টেপ কৰিব লাগিব কাৰণ সিঙ্গেল প্ৰেছ কৰাৰ লগে লগে আপোনালোকৰ নয়েজ ক্যান্সেলেশন লেভেল 1 অন হৈ যাব গতিকে হেতু কনফিউজন নহব আপোনালোকে দুবাৰ এনেকৈ লগালগ টেপ কৰিব তেতিয়া আপোনালোকৰ ইয়াতে তলত এটা আইকন দেখা পাব মিউট কৰিলে এতিয়া মই মিউট অন কৰি দেখাব নোৱাৰো কাৰণ আপোনালোকে মোৰ ভয়েসটো নুশুনিব গতিকে আপোনালোকে মই দেখাই আছো মিউট অন কৰি গতিকে এয়াৰে অলপমান পাৰ্ট 1 সেকেন্ড মান আপোনালোকে মিউট দেখা পাব গতিকে ভিডিওটো আপোনালোকে স্কিপ নকৰিব চাই যাব এতিয়া মই মিউটটো অন কৰিব যাই আছো কিন্তু আপোনালোকে অলপমান সেকেন্ড ভিডিওটো মিউট পাব গতিকে আপোনালোকে নাহিব যে আপোনালোকৰ ডিভাইসত কিবা অসুবিধা হল বুলি আপোনালোকে দেখা পালে যে মিউটটো কেনেকৈ অন কৰিব পাৰে হেতু ফিচাৰ্স আপোনালোকক জনাই থোৱাটো মোৰ আৱশ্যক হয় আৰু আপোনালোকক মই যেহেতু কমপ্লিট আনবক্সিং আৰু ৰিভিউ দি আছো গতিকে আপোনালোকে জানিলে এইটো টেকনিক আৰু এতিয়া মই দেখাই আছো লাষ্ট অপচন ইকো মোডটো আপোনালোকে কৰিবলৈ তিনবাৰ এনেকৈ টেপ কৰিব লাগিব মানে একেলগে আপোনালোকে তিনবাৰ এনেকৈ প্ৰেছ কৰিব লাগিব তেতিয়া ইকো মোড অন হ'ব ইকো মোডটো মই এতিয়া অন কৰি দেখাই আছো আপোনালোকক 1 2 3
আৰু ইকো মোডটো অন কৰাৰ লগে লগে মাজত এটা আইকন শ্ব' হ'ব আৰু আপোনালোকে মোৰ ভইচটো বেলেগ সাউণ্ড শুনা পাইছে ইকো হৈ আছে সাউণ্ডটো গতিকে তাৰ কাৰণে প্লিজ নাহিব আপোনালোকে আই হোপ কি আপোনালোকে কিবা শিকিব পাৰিলে এইটো ভিডিঅ'ৰ জৰিয়তে আৰু আশা কৰিছোঁ আপোনালোকে এইটো যদি পাৰচেজ কৰে তেতিয়াহ'লে মোক এবাৰ ৰিভিউ দিব মোৰ এইটো ভিডিঅ'ত যাই কমেণ্ট বক্সত লিখিব আপোনালোকে কেনেকুৱা পালে আৰু যদি আপোনালোক লিংক লাগে তেতিয়াও কমেণ্ট বক্সত কমেণ্ট কৰি সুধিব পাৰে মই লিংকটো দি দিম আপোনালোকক আৰু ইয়াৰে মই চবতকৈ মেইন ইম্পৰ্টেণ্ট হ'ল এইটো সেইটো চবেই মেটাৰ কৰে গতিকে এইটো ইজিলি এফৰ্ডেবল হয় আপোনালোকৰ কাৰণে আৰু মোৰ কাৰণে এফৰ্ডেবল হয় মোৰ কাৰণে মই একচুৱেলি কি হয় মানে কম দামত ভাল খানা বিচাৰোঁ গতিকে মই ৱাইফে অলৰেডি কৈ আছিলে মই ইমান মানে বয়াৰ কৰা নাছিলোঁ বাট আপোনালোকক মই যেহেতু ইনফৰমেশ্যন কিছুমান দিওঁ বা আমাৰ ব্লগিং চাইও আপোনালোকে চাগে ভাল পায় বা কিছুমান বস্তু তাৰমানে ধেমালিও কৰোঁ হাঁহি ধেমালি কৰি যেহেতু আমি ইমান দূৰত থাকোঁ গতিকে আপোনালোককো শুৱাবলৈ চেষ্টা কৰোঁ আমি নিজেও অলপ মানে হাঁহি ধেমালি কৰি ভাল পাওঁ গতিকে সেইখিনি বস্তু আপোনালোকৰ আগত আমি উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ আৰু এতিয়া এইটো বস্তু ৰিভিউ দিলোঁ আজি ফাৰ্ষ্ট টাইম ৰিভিউ দিছোঁ গতিকে মোৰ ভুল ভ্ৰান্তিও হ'ব পাৰে গতিকে তাৰ কাৰণে প্লিজ ক্ষমা কৰি দিব আৰু এই ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগিছে বা ভাল লাগে আপোনালোকৰ তেতিয়াহ'লে প্লিজ ভিডিঅ'বিলাক লাইক কৰি যাব আমাক কমেণ্ট কৰি যাব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব জয় আসাম ধন্যবাদ